ডক্টৰ ৰাজীৱ গগৈ কানৈ কলেজৰ মই প্ৰাক্তন ছাত্ৰ। ইয়াত মই 1990 পৰা 1995 চনলৈকে পঢ়িছিলোঁ আৰু মই ইয়াতে বটানী মেজৰ হিচাপে লৈ পেলাই শিক্ষা গ্ৰহণ কৰিছিলোঁ। সেইখিনি সময়ত আমাৰ বৰ ভাল শিক্ষাগুৰু ডক্টৰ দিলীপ ভূঞা, ঋতুপৰ্ণ শৰ্মা ইত্যাদিকে বিভিন্ন ধৰণৰ শিক্ষাগুৰুৰ পৰা আমি শিক্ষা আহৰণ কৰিছিলোঁ আৰু কানৈ কলেজৰ পৰা লোৱা শিক্ষাই আগলৈ গৈ মই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা MSc আৰু তাৰপিছত তাৰ পৰাই PhD গ্ৰহণ কৰোঁ আৰু পিছত মই ভাৰতীয় বনস্পতি সৰ্বেক্ষণ যিটো বটানিকেল ছাৰ্ভে অফ ইণ্ডিয়া বুলি কয়, মিনিষ্ট্ৰি অফ এনভাইৰনমেণ্ট ফৰেষ্ট এণ্ড ক্লাইমেট চেঞ্জ, গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ এটা সংস্থা যিটোৱে নেকি উদ্ভিদৰ বৰ্গীকৰণ, আইডেণ্টিফিকেশ্যন এইবিলাকৰ ওপৰত কাম কৰে আৰু তাতে কাম কৰি পেলাই আমি বিভিন্ন ধৰণৰ কাম কৰি আছোঁ। আৰু যিটো বিষয়ত মই সেইটো বিভাগত আটাইতকৈ বেছি ইম্পৰ্টেণ্ট দি পেলাই কাম কৰোঁ, যিটো বালচাম ষ্টাডি বুলি কয়, বালচামিনেচি ফেমিলি ওপৰত কাম কৰোঁ আৰু এই বালচামিনেচিৰ ওপৰত কৰি থকা কামৰ বাবে যোৱা 15 বছৰত আমি যিখিনি কাম কৰিছোঁ, এই গোটেই কামখিনিৰ কাৰণে বিশ্বৰ এখন অতি অগ্ৰণীয় আলোচনী MDPI হৰ্টিকালচাৰ বুলি কয়, যিখন ছুইজাৰলেণ্ডৰ পৰা পাব্লিছ হয়, সেই তাতে চাইনাৰ বিজ্ঞানীসকলে এটা গৱেষণা কৰি এটা ৰিপৰ্ট পাব্লিছ কৰিছে, যিটো ৰিপৰ্টত পৃথিৱীৰ 10জন সেই বিষয়ত অধ্যয়ন কৰা গৱেষকৰ ভিতৰত মোক পৃথিৱীৰ 4 নম্বৰত স্থান দিছে। আৰু এই কামৰ লগতে অন্যান্য বিভিন্ন দিশতো আমি যেনেকৈ ৰড'ডেনড্ৰন আৰু বিভিন্ন ধৰণৰ উদ্ভিদৰ সংৰক্ষণৰ ক্ষেত্ৰত আমি বিভিন্ন কাম কৰি আছোঁ। উদ্ভিদ বিষয়টো অধ্যয়ন কৰি এই বিষয়টো কেনেকৈ মানুহৰ কামত লগাব পাৰি তাৰ বিভিন্ন ধৰণৰ দিশসমূহ আমি পৰ্যবেক্ষণ কৰি তাৰ ওপৰত অধ্যয়ন কৰি আমি বিভিন্ন ধৰণৰ কিতাপ পত্ৰ পাব্লিছ কৰিছোঁ। ইতিমধ্যে আমি 7খনতকৈ অধিক মোৰ লিডাৰশ্বিপত আমি পাব্লিছ কৰিছোঁ আৰু এই কামখিনিৰ বাবে আমি দেশ বিদেশে বিভিন্ন ধৰণৰ প্লেটফৰ্মত আমাৰ কামক মানুহে জনাইছে, যথেষ্ট ভাল বুলি কৈছে। আৰু এই ক্ষেত্ৰতে ইংলেণ্ডৰ পৰা ৰয়েল বটানিক গাৰ্ডেন এডিনবৰো আৰু নেচাৰেল হিষ্ট্ৰী মিউজিয়ামৰ পৰা মই 2টা ফেলোশ্বিপ লৈ পেলাই যোৱা বছৰ তাতে তেওঁবিলাকৰ লগত কাম কৰিবৰ কাৰণে সুবিধা পাইছিলোঁ আৰু সেইখিনি কাম কৰোঁতেও সকলো ক্ষেত্ৰতে আমি কোনো ধৰণৰ অসুবিধা পোৱা নাই। কানৈ কলেজে যিটো শিক্ষা দিছিলে বা অসমৰ অন্য গুৱাহাটী বিশ্ববিদ্যালয়, কানৈ কলেজৰ বটানী ডিপাৰ্টমেণ্টৰ পৰা আৰম্ভ হোৱা মোৰ যাত্ৰাই এই গোটেই যাত্ৰাপথত মোক কাম কৰাত অকণো অসুবিধা হোৱা নাই। এইখিনিয়ে লৈ পেলাই মই আগবাঢ়ি গৈ আছোঁ। পৃথিৱীৰ বিভিন্ন ধৰণৰ বিজ্ঞানীৰ লগত কাম কৰাৰ ক্ষেত্ৰত মোৰ কোনো অসুবিধা হোৱা নাই আৰু আনকি আমাৰ এই শিক্ষাই মোক বহু ক্ষেত্ৰত কাম কৰাৰ যথেষ্ট সুবিধাই সৃষ্টি কৰিছে। যিটো বিষয়ত মই সেইটো বিভাগত আটাইতকৈ বেছি ইম্পৰ্টেণ্ট দি পেলাই কাম কৰোঁ, যিটো বালচাম ষ্টাডি বুলি কয়, বালচামিনেচি ফেমিলি ওপৰত কাম কৰোঁ আৰু এই বালচামিনেচিৰ ওপৰত কৰি থকা কামৰ বাবে যোৱা 15 বছৰত আমি যিখিনি কাম কৰিছোঁ, এই গোটেই কামখিনিৰ কাৰণে বিশ্বৰ এখন অতি অগ্ৰণীয় আলোচনী MDPI হৰ্টিকালচাৰ বুলি কয়, যিখন ছুইজাৰলেণ্ডৰ পৰা পাব্লিছ হয়, সেই তাতে চাইনাৰ বিজ্ঞানীসকলে এটা গৱেষণা কৰি এটা ৰিপৰ্ট পাব্লিছ কৰিছে, যিটো ৰিপৰ্টত পৃথিৱীৰ 10জন সেই বিষয়ত অধ্যয়ন কৰা গৱেষকৰ ভিতৰত মোক পৃথিৱীৰ 4 নম্বৰত স্থান দিছে। আৰু এই কামৰ লগতে অন্যান্য বিভিন্ন দিশতো আমি যেনেকৈ ৰড'ডেনড্ৰন আৰু বিভিন্ন ধৰণৰ উদ্ভিদৰ সংৰক্ষণৰ ক্ষেত্ৰত আমি বিভিন্ন কাম কৰি আছোঁ। উদ্ভিদ বিষয়টো অধ্যয়ন কৰি এই বিষয়টো কেনেকৈ মানুহৰ কামত লগাব পাৰি তাৰ বিভিন্ন ধৰণৰ দিশসমূহ আমি পৰ্যবেক্ষণ কৰি তাৰ ওপৰত অধ্যয়ন কৰি আমি বিভিন্ন ধৰণৰ কিতাপ পত্ৰ পাব্লিছ কৰিছোঁ। ইতিমধ্যে আমি 7খনতকৈ অধিক মোৰ লিডাৰশ্বিপত আমি পাব্লিছ কৰিছোঁ আৰু এই কামখিনিৰ বাবে আমি দেশ বিদেশে বিভিন্ন ধৰণৰ প্লেটফৰ্মত আমাৰ কামক মানুহে জনাইছে, যথেষ্ট ভাল বুলি কৈছে। আৰু এই ক্ষেত্ৰতে ইংলেণ্ডৰ পৰা ৰয়েল বটানিক গাৰ্ডেন এডিনবৰো আৰু নেচাৰেল হিষ্ট্ৰী মিউজিয়ামৰ পৰা মই 2টা ফেলোশ্বিপ লৈ পেলাই যোৱা বছৰ তাতে তেওঁবিলাকৰ লগত কাম কৰিবৰ কাৰণে সুবিধা পাইছিলোঁ আৰু সেইখিনি কাম কৰোঁতেও সকলো ক্ষেত্ৰতে আমি কোনো ধৰণৰ অসুবিধা পোৱা নাই। কানৈ কলেজে যিটো শিক্ষা দিছিলে বা অসমৰ অন্য গুৱাহাটী বিশ্ববিদ্যালয়, কানৈ কলেজৰ বটানী ডিপাৰ্টমেণ্টৰ পৰা আৰম্ভ হোৱা মোৰ যাত্ৰাই এই গোটেই যাত্ৰাপথত মোক কাম কৰাত অকণো অসুবিধা হোৱা নাই। এইখিনিয়ে লৈ পেলাই মই আগবাঢ়ি গৈ আছোঁ। পৃথিৱীৰ বিভিন্ন ধৰণৰ বিজ্ঞানীৰ লগত কাম কৰাৰ ক্ষেত্ৰত মোৰ কোনো অসুবিধা হোৱা নাই আৰু আনকি আমাৰ এই শিক্ষাই মোক বহু ক্ষেত্ৰত কাম কৰাৰ যথেষ্ট সুবিধাই সৃষ্টি কৰিছে।